নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে এটি নতুন ভিডিঅ'ৰ মাজলৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে কাৰণ পুনৰ অসমৰ পৰা 5600 কেণ্ডিডেটে সিলেকশ্যন পাবলৈ গৈ আছে SSC GDত 31 ডিচেম্বৰৰ ভিতৰতে মেৰিট মাৰিব 31 ডিচেম্বৰৰ ভিতৰতে হাতত খুব কম সময় আছে এতিয়া সকলোবিলাক ক্লিয়াৰ হৈ গ'ল এতিয়া আমাৰ অসমত পোষ্ট কিমান টোটেল পোষ্টৰ কথা নকওঁ অল ইণ্ডিয়া ভিত্তিত 54,000 থাকক 1 লাখ থাকক সেইটো কথা কৈ এতিয়া লাভ নাই অসমত পোষ্ট কিমান আছে 5678টা এতিয়া এইখিনি পোষ্টৰ ওপৰত ভিত্তি কৰিয়ে কেণ্ডিডেটৰ এতিয়া ফাইনেল মেৰিটটো ওলাব এতিয়া মেৰিটটো মানে কিমান মান যাব পাৰে কাৰণ মই ইয়াৰ আগত যিখিনি কাটঅফক লৈ ভিডিঅ' বনাইছিলোঁ বা মেডিকেলত ইমান যাব একজেক্ট ডাটা পূৰা মিলি গৈছে ক'ৰবাত এক দুই কিবা এটা ইফাল সিফাল হৈছে কিন্তু ST নে SCত কোনোবা কেইটামান কাষ্টত একদম পূৰা ডাটা মিলি গৈছে 60 যাব বুলি কৈছোঁ 60 গ'ল ক'ৰবাত যদি 61-62 যাব বুলি কৈছোঁ 61-62 গ'ল মানে মেডিকেলত গতিকে মই ইয়াৰ আগত যিখিনি কাটঅফক লৈ ভিডিঅ' বনাইছিলোঁ মানে ফুল এক্সপ্লেইন কৰি নিজৰ অভিজ্ঞতা বুলি নহয় আচলতে গোটেই কেণ্ডিডেটৰ মানে কেলকুলেটটো কৰিহে মই বনাইছিলোঁ কোনোবা SSC GDত চাকৰি কৰি আছে বহুবাৰ ইণ্টাৰভিউ দি তেওঁলোকে তোমালোকক এনালাইজ কৰি বুজাইছে সেইটো এটা বেলেগ ষ্টেপ কিন্তু মই গোটেইখিনি কেণ্ডিডেটক পোষ্ট অনুসৰি মাৰ্ক কিমান পাইছে সেইটো হিচাপত কেলকুলেট কৰি এটা কাটঅফৰ ভিডিঅ' প্ৰস্তুত কৰি যেতিয়া তোমালোকৰ আগত শ্বেয়াৰ কৰি দিওঁ যেতিয়া সেই কাটঅফটো যেতিয়া তোমালোকৰ সন্মুখত মিলি যায় তেতিয়া নেক্সট এটা আকৌ ভিডিঅ' মোৰ পৰা পোৱাটো আকৌ বিচাৰে এতিয়া যোৱাবাৰ যি SSC GD মানে এইটো আৰু যিটো ক'লোঁ মই মেডিকেলত ইমান যাব 61-62 প্ৰায় মিলি গৈছে অকণমান ক'ৰবাত ইফাল সিফাল হৈছে খালী মিলি গৈছে গতিকে সেইটো হিচাপত এতিয়া মোৰ পৰা ফাইনেল কাটঅফটো কিমান মান যাব পাৰে সেইটো মানে তেওঁলোকে বিচাৰি আছে বহুতে বহুতটা ধৰণৰ কথা কৈ এক্সপ্লেইন দেখুৱাই অভিজ্ঞতা অনুসৰি ভিডিঅ' শ্বেয়াৰ কৰি থাকিব কিন্তু মই ইমান SSC GDৰ ওপৰতে লেপেটিয়াই থাকিব নিবিচাৰোঁ মাহেকত এটা বা দুটা ভিডিঅ' দিম বছ ইমানে যিটো হয় মিলে গতিকে তেনেকুৱা নিচিনা কথা এতিয়া ফাইনেল মেৰিটৰ কাটঅফটোৰ কথা ক'ম আৰু লগতে মই ৰিজাল্টৰ কথা কৈছোঁ যে ৰিজাল্টটো আমাৰ 31 ডিচেম্বৰৰ ভিতৰতে আহিবলৈ গৈ আছে এতিয়া সকলোবিলাক কমপ্লিট হৈ গ'ল ৰিজাল্ট আহিবলৈ গৈ আছে 31 ডিচেম্বৰৰ ভিতৰত আৰু অসমৰ পৰা চিলেক্টেড কিমান 5678জনে চিলেক্টেড পাব এতিয়া সেইকেইজনে আমাৰ অসম পুলিচত এতিয়া 2017 পোষ্ট ওলাইছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে মানে কাৰণ তেওঁলোক SSC যাবগৈ এইখিনিৰ পৰা বাদ পৰি যাব গতিকে সেইটো কাৰণে অসম পুলিচৰ ক্ষেত্ৰতো ভাল হ'ল মই পুনৰবাৰ কৈছোঁ এতিয়া মেইন কথাটো হ'ল আমাৰ কাটঅফটো কিমান যাব পোষ্ট আছিলে 5678 তাৰপৰা ছোৱালীৰ পৰা 564 মান আছিলে এইখিনি পোষ্টৰ ভিতৰত কেণ্ডিডেট প্ৰায় 9000 মান আছে টোটেল ফিট হৈ এতিয়া 9000 কেণ্ডিডেটৰ ভিতৰতে এটা ফাইট হ'ব ফাইনেল কাটঅফটো কিমান যাব তেনেকুৱা ফাইট কিমান হেভি হাই কাটঅফ নবনায় 10 বাঢ়ি গ'ল 12 বাঢ়ি গ'ল তেনেকুৱা কাটঅফ নবনায় মই এটা ডাইৰেক্ট কৈ দিছোঁ একদম প্ৰত্যেকটো কাষ্টৰে কথাটো ক'ব নোৱাৰোঁ মই এটা গোট হিচাপত কৈ দিছোঁ তোমালোকৰ মাৰ্ক বৰ্তমান যিমান আছে ফাইনেল যিটো আমাৰ মেডিকেলৰ কাটঅফটো গৈছিলে তাৰ পৰা 4 বা 5 নম্বৰবাৰ তোমালোকে প্লাছ কৰি থোৱা 4 বা 5 নম্বৰবাৰ তোমালোকে প্লাছ কৰি থোৱা সিমান মানে মই যিটো ভাবোঁ সিমান মানে হয়তো ফাইনেল আমাৰ মেৰিটত কাটঅফটো যাবগৈ মানে 4 বা প্লাছ তোমালোকে মেডিকেল কাটঅফৰ পৰা প্লাছ কৰি থোৱা ইমান মানে যাবগৈ আৰু এইটো এতিয়া ভাবিব পাৰে মই আছাম ৰাইফল ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দি থৈছিলোঁ যদি মোৰ BSFত নামটো নাহিব নেকি যদি আছাম ৰাইফলত কাটঅফটো নিমিলেগৈ আচলতে তেনেকুৱা নহয় তোমালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ যিহতেই নিদিয়াকৈ যদি তোমালোকৰ কোনোবা এটা পোষ্টতো যদি তোমাৰ কাটঅফটো মিলি থাকে তুমি সেইটোতে চিলেকশ্যন পাবা প্ৰিফাৰেঞ্চ এইটো পচন্দ আৰু বোলে তোমাৰ আছাম ৰাইফলত দি থৈছা বোলে আছাম ৰাইফলত তোমাৰ মিলি আছে সেইটো পাই গ'ল বোলে আছাম ৰাইফলত মিলা নাই বোলে BSFত মিলি আছিল সেইটো পাই গ'লা তেনেকুৱা প্ৰিফাৰেঞ্চটো এতিয়া বাদ দিয়া খালি ৰিজাল্ট দিবলৈ গৈছে 31 ডিচেম্বৰৰ ভিতৰতে কাটঅফ ইমান বেছি নাযায় 5678 জনেৰে চাকৰি হ'ব সেইটো ফিক্স কাটঅফ 4-5 মান প্লাছ কৰি থোৱা এইকেইটা দিনৰ ভিতৰতে তোমালোকৰ নটিচ আহি আছে ফাইনেল ৰিজাল্টৰ ওপৰত এইকেইটা দিনৰ ভিতৰতে নটিচ আহি আছে হাতত খুব কম সময় আছে গতিকে তোমালোকে ৱেইট কৰা আৰু বৰ্তমান পোষ্টখিনিৰ কথাটো গম পোৱাই নতুন যি ভেকেঞ্চি এপ্লাই চলি আছে এপ্লাইটো কৰি লোৱা নতুন ভেকেঞ্চি এপ্লাই চলি আছে এপ্লাইটো কৰি লোৱা 3000 প্লাছ অসমত এইবাৰ ৰিক্ৰুটমেণ্টটোত পোষ্ট আছে আৰু ৰিজাল্ট দিব বাকী থকাখিনিত প্ৰায় 5500 এইখিনিত প্ৰায় 3000 প্লাছ গতিকে তেনেকুৱা নিচিনা কথা গতিকে নিউ ভেকেঞ্চিৰ বাবে SSC GDৰ বাবে বেষ্ট বুক আছে অৰ্ডাৰ কৰি লোৱা আৰু অসম পুলিচৰ বাবেও এইটোও ভাল খবৰ যে সেই 5600 কেণ্ডিডেটজনে এটা নতুন পোষ্টত পাব তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব অকণমান হ'লেও প্লাছ পইণ্ট থাকিল অসম পুলিচৰ ক্ষেত্ৰতো
তেতিয়া নিশ্চয় গম পালা। গোটেইখিনি কথা ক'লোঁ, কাৰণ 1700 পোষ্টত যদি 5670 যদি আকৌ যদি এপ্লাই কৰি দিয়ে, আকৌ এটা হাই কাট অফ গুচি গ'ল, তেনেকুৱা নিচিনা। পোষ্ট এনেই কম, গতিকে কেণ্ডিডেট বেছি হ'লে আৰু কাট অফ হাই গুচি যাব। গতিকে তেওঁলোকৰ ভাগেই গুচি যাব। আৰু এতিয়া 16 তাৰিখৰ পৰা যিহেতু এপ্লাই হ'বহে, আশা কৰোঁ চিলেকশ্যন পোৱাৰ পিছত যাতে এইটোত এপ্লাই নকৰে আৰু কাৰণ কিবা এটা পালে হ'ল আৰু সেইটো হিচাপত। বেলেগকো অকণমান চান্স দিব লাগে, তেনেকুৱা নিচিনা কথা। নিজৰ হিচাপত কৈছোঁ কথাখিনি। গতিকে ইমানেই কথা ক'লোঁ। SSC GD নিউ ভেকেঞ্চিৰ বাবে বুক দিছোঁ, অৰ্ডাৰ কৰা ডেছক্ৰিপশ্যন স্ক্ৰীণত পাই যাবা। আৰু ভিডিঅ'টো ইমানখিনিয়ে কথা আছিল। ধন্যবাদ।